ভাৰতৰ বিভিন্ন ৰাজ্যৰ অংগনবাদী বিভাগৰ ছুপাৰভাইজাৰ, হেল্পাৰ, ৱাৰ্কাৰ আৰু অন্যান্য পদৰ বাবে আবেদন কৰিব পাৰিব। অংগনবাদী পদৰ বাবে ৰাজ্যভিত্তিক চাকৰি মুকলি কৰা হ'ব। আবেদনকাৰীসকলে ৰাজ্যিক WCD বিভাগৰ ৱেবছাইটত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। ইফালে বিভিন্ন পদৰ যোগ্যতা পৰীক্ষা কৰি অংগনবাদী পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰক। অংগনবাদী মুঠ খালী পদৰ সংখ্যা 12,350টা। 45 বছৰৰ তলৰ আবেদনকাৰীয়ে অংগনবাদী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। শীঘ্ৰেই অংগনবাদীসকলৰ বাবে সমগ্ৰ ভাৰততে খালী পদৰ অধিসূচনা প্ৰকাশ কৰিব WCD ডিপাৰ্টমেণ্টে। অংগনবাদী মুঠ খালী পদৰ সংখ্যা 12,350টা। পৰ্যবেক্ষক, শিক্ষক, শ্ৰমিক, মিনি ৱাৰ্কাৰ, সহায়ক। আবেদনকাৰী অনলাইন বা অফলাইন আবেদন কৰাৰ পূৰ্বে অংগনবাদী পদৰ যোগ্যতাৰ সবিশেষ পৰ্যালোচনা কৰিব লাগে। WCD বিভাগে 18 বছৰৰ পৰা 45 বছৰৰ বয়সৰ আবেদনকাৰীক অংগনবাদী বিভিন্ন পদৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সুবিধা প্ৰদান কৰিব। WCD ডিপাৰ্টমেণ্টে অংগনবাদী পদৰ শৈক্ষিক প্ৰয়োজনীয়তা, 8, 10, 12 শ্ৰেণীৰ অৰ্হতা থকা মনোনীতসকলে অংগনবাদীৰ ৱাৰ্কাৰ, হেল্পাৰ আৰু অন্যান্য পদৰ বাবে আবেদন কৰিব পাৰিব। স্নাতক ডিগ্ৰী উত্তীৰ্ণ আবেদনকাৰীয়েও অংগনবাদী পদৰ বাবে আবেদন কৰিব পাৰিব। কোনো ৰাজ্যত অংগনবাদী পদৰ বাবে আবেদনকাৰীৰ বাছনিৰ বাবে লিখিত পৰীক্ষা হ'ব। কিছুমান ৰাজ্যত মেধা তালিকাৰ ভিত্তিত অংগনবাদী পদৰ বাবে মনোনীতসকলক নিযুক্তি দিয়া হয়। অংগনবাদী চাকৰিৰ বাবে আবেদন কৰিব বিচৰা আবেদনকাৰীয়ে নিজৰ ৰাজ্যৰ পৰা অফিচিয়েল নটিফিকেশ্যন PDF চেক কৰিব লাগে। কিছুমান ৰাজ্যই তেওঁলোকৰ কৰ্মচাৰী নিৰ্বাচন আয়োগৰ ৱেবছাইট যেনে JSSC, BSSC, HSSC আৰু অন্যান্যত অনলাইনযোগে আবেদন গ্ৰহণ কৰিব। কিছুমান ৰাজ্যই হেল্পাৰ, ৱাৰ্কাৰ, ৰন্ধন পদৰ বাবে অফলাইনত আবেদন গ্ৰহণ কৰিব। অংগনবাদী চাকৰিৰ বাবে অনলাইন আবেদন প্ৰপত্ৰত আপুনি অনলাইনত ফৰ্মত সবিশেষ লিখি নথিপত্ৰ আপলোড কৰিব লাগে আৰু মাচুল দিব লাগে। অংগনবাদী চাকৰিৰ বাবে অফলাইন আবেদন পত্ৰত আবেদনকাৰীয়ে নিজৰ ওচৰৰ WCD বিভাগ বা অংগনবাদী কাৰ্যালয়ত অফলাইন প্ৰপত্ৰ জমা দিব লাগিব।